আজি আপোনালোকৰ লগত মই আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ কথা লৈ আহিছে আপোনালোকৰ আগত যিহেতু টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ প্ৰতিবাৰ যি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনিত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে সেইমতে গুৰুত্ব প্ৰদান কৰা নাই আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে বৰ্তমান তেখেতসকলে নিজৰ সমস্যা সমাধানৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে নিযুক্তি পোৱাৰে পৰা কিন্তু আজিলৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰা হোৱা নাই আৰু নিশ্চয়কৈ আপোনালোকে গম পাইছে শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইটামান নিৰ্বাচনী প্ৰচাৰত বা তেখেতসকলে ছচিয়েল মিডিয়াৰ আগত আমাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কৈ আহিছিলে যে 1 অক্টোবৰৰ পৰা সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব তেখেতসকলৰ সমস্যাখিনি সমাধান কৰা হ'ব আৰু আপগ্ৰেড কৰিব লাগিলে তেখেতসকলক আপগ্ৰেড কৰাৰ প্ৰচেষ্টা এটাও কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিলে কিন্তু আজি 1 অক্টোবৰ নহয় আজি আপোনাৰ যিহেতু 14 অক্টোবৰ পালেহি কিন্তু আজিলৈকে অসম চৰকাৰে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰিলে যিহেতু তেখেতসকলে কৈছিলে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ কথাটো কিন্তু আজি 14 অক্টোবৰ হ'ল কিন্তু আজিলৈকে সেই দৰমহা পৰা কোনো এটা অৰ্ডাৰ অসম চৰকাৰ বা শিক্ষা বিভাগৰ পৰা নোলাল আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া বহুত চিন্তিত হৈ পৰিছে আৰু কেন্দ্ৰীয় কমিটিয়ে সেই যিখিনি দৰমহা বৃদ্ধিৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিছিলে আৰু কেন্দ্ৰীয় কমিটিয়ে এতিয়ালৈকে কিয় এই প্ৰতিক্ৰিয়া লৈ তেখেতসকলৰ পালৰ পৰা সংবাদ মেল দিয়া নাই সেয়া সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ কেন্দ্ৰীয় কমিটিৰ লৈ যিহেতু কেন্দ্ৰীয় কমিটিক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকে অতি সোনকালে যিহেতু 1 অক্টোবৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দৰমহা বৃদ্ধিৰ বিষয়টো তেখেতসকলৰ ছচিয়েল মিডিয়া হওক বা আপোনাৰ বিভিন্ন নিউজত বা বিভিন্ন আপোনাৰ নিৰ্বাচনী প্ৰচাৰত তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিলে কিন্তু আজিলৈকে যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ কোনো এখন অৰ্ডাৰ নোলালে আৰু সেই অৰ্ডাৰ কিয় ওলোৱা নাই আৰু সেইখিনিকে তেখেতসকলে জানিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক উদ্দেশ্য কৰি আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ সংবাদ মেল আয়োজন কৰিবলৈ হয়তো আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আশা কৰি আছে কিন্তু এতিয়ালৈকে আমাৰ কেন্দ্ৰীয় কমিটিয়ে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু সেইবাবে তেখেতসকলে আজি কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাইছে বিশেষকৈ আমাৰ LBMৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটি আছে তেখেতসকলক অনুৰোধ জনাইছে আমাৰ আৰু সেই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকে অতি সোনকালে এটা গুৰুত্বপূৰ্ণ সংবাদ মেল পাতি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অৱগত কৰাক বা তেখেতসকলৰ পৰা জানিব বিচাৰক যিহেতু তেখেতসকলেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব তেখেতসকলে দি কৈছিলে 100% গাঠাং বুলি তেখেতসকলে শিক্ষামন্ত্ৰীয়ে কৈছিলে আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে কিন্তু আজিলৈকে কোনো এখন অৰ্ডাৰ নোলোৱাত আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বিশ্বাসত ল'ব পৰা নাই তেখেতসকলৰ কথাবিলাক কাৰণ আজি 14 অক্টোবৰ কাৰণ অক্টোবৰ মাহৰ আধা দিন আজি গৈছে আৰু সেই আধা দিন যোৱাৰ পাছতো যে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সেই টিউটৰ ছাৰ বাইদেউসকলক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দৰমহা বৃদ্ধিৰ বিষয়ৰ সন্দৰ্ভত সেই সন্দৰ্ভত আজিলৈকে কোনো এটা চৰকাৰী নথিচ বা চৰকাৰী কোনো এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ নোলোৱাত তেখেতসকলে চিন্তা পৰিছে যিহেতু সেইখিনি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী কেৱল প্ৰতিশ্ৰুতিতে আকৌ সীমাবদ্ধ ৰাখিব নেকি যেনেকৈ আপোনাৰ নিযুক্তিৰ সময়ত টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰা হ'ব আৰু আপোনালোকক এমাহ দুমাহৰ পাছত এখন পৰ্টেল খুলি দি সেই পৰ্টেলৰ জৰিয়তে আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ সুবিধা প্ৰদান কৰিব সেই সকলোবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে পাহৰি আছে বা তেখেতসকলে হয়তো গম পায়ো তেখেতসকলে সেইখিনি গম নোপোৱাৰ বাউজুৰি আছে আৰু সেইবাবে তেখেতসকলে আকৌ কেইমাহমানৰ আগত কৈছিলে যে 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলক যিমান পাৰে দৰমহা বৃদ্ধি কৰা হ'ব তেখেতসকলৰ পৰিয়াল চলিব পৰাকে তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে কিন্তু আজিলৈকে সেই মাননীয় মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কোৱা কথাখিনিও তেখেতসকলে পালন কৰা নাই আজি 14 অক্টোবৰ আৰু অন্য যিমানবিলাক কৰ্মচাৰীক তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আপোনাৰ কৰ্মচাৰীৰ ক্ষেত্ৰতে হওক বা নতুন নিযুক্তিৰ ক্ষেত্ৰতে হওক বা অন্য কৰ্মচাৰী দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতে হওক যিমানখিনি প্ৰতিশ্ৰুতি তেখেতসকলে অক্টোবৰ মাহৰ আগত দিছিলে সকলোবিলাক এটা এটাকৈ তেখেতসকলে পালন কৰি গৈ আছে অৰ্ডাৰ ওলাই গৈ আছে আৰু নতুন নিযুক্তিৰ খবৰ ভাল দি আহিছে তেখেতসকলে ৰিজাল্ট ওলাই আছে কিন্তু এই টিউটৰ ছাৰ বাইদেউসকলকো তেখেতসকলে সেইখিনি সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিয় টিউটৰ ছাৰ বাইদেউসকলৰ লগত ইমানখিনি বৈষম্যমূলক নীতি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সকলোবিলাক প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে আমাৰ
আমাৰ কেন্দ্ৰীয় কমিটিক বাৰম্বাৰকৈ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাই আহিছে যে আপোনালোকে এটা গুৰুত্বপূৰ্ণ সংবাদ মেল দিয়ক আৰু সেই সংবাদ মেল যোগেদি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পৰা জানিব বিচাৰক যিহেতু তেখেতসকলে কোৱা মতে এই অক্টোবৰ মাহত দৰমহা বৃদ্ধিৰ কথা কৈছিলে কিন্তু আজিলৈকে কিয় অৰ্ডাৰ ওলোৱা নাই আৰু সেইখিনি তেখেতসকলে জবাবদিহি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে কিয় প্ৰত্যুত্তৰ দিয়া নাই যে তেখেতসকলে কোৱা কথাখিনি আজিলৈকে কিয় ৰক্ষা কৰা নাই আৰু সেয়েহে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে এটা ডাঙৰ প্ৰশ্ন কেন্দ্ৰীয় কমিটিলৈ আপোনালোকে কিয় এনেদৰে আপোনালোকে চুপচাপ হৈ বহি আছে কাৰণ আপোনালোকে কিয় সিদ্ধান্ত গ্ৰহণ কৰা নাই যিহেতু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব সেই বিষয়টো আজি 14 অক্টোবৰ পালেহি কিন্তু আজিলৈকে কোনো এটা চৰকাৰী নটিচ বা চৰকাৰী অৰ্ডাৰ ওলোৱা নাই আৰু সেইখিনি হোৱাৰ পাছতো আপোনালোকে যে নীৰৱে নিস্তভাৱে বহি আছে কিয় আপোনালোকে সংবাদ মেল দিয়া নাই আৰু সেই সংবাদ মেল দি আপোনালোকে চৰকাৰক অৱগত কৰক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আপোনালোকে পালন কৰক যদিহে পালন নকৰে তেনেহলে পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ যি ধৰণৰ সিদ্ধান্ত সেই সিদ্ধান্ত চৰকাৰক জনাই দিয়ক নহলে আপোনালোকৰ সেই সময়খিনিও হয়তো পাৰ হৈ গুচি যাব আৰু সময় পাৰ হৈ যোৱাৰ পাছত আপোনালোকে যিমান চিঞৰিলেও যিমান মাতিলেও হয়তো কাম নহব আৰু সেয়ে আপোনালোকক মই অনুৰোধ জনাইছো মোৰ পালৰ পৰা আৰু সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে যি ধৰণে অনুৰোধ কৰিছে সেইদৰে আপোনালোকৰ লগত মই উপস্থাপন কৰিছো আপোনালোকৰ উত্তৰৰ হকে বা আপোনালোকৰ সমস্যাখিনি কেনেকৈ অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব পাৰো জনসাধাৰণক দৃষ্টিগোচৰ কৰাব পাৰো বা বিভাগক কেনেকৈ দৃষ্টিগোচৰ কৰিব পাৰো সেইখিনি মই চেষ্টা কৰি আহিছো সেই চেষ্টাত আপোনালোকে নিশ্চয়কৈ সহযোগ কৰিছে আৰু ভৱিষ্যতে সহযোগ কৰি যাবলৈ আপোনালোকক মই অনুৰোধ কৰিছো আৰু সেই বাজতে মই কেন্দ্ৰীয় কমিটিক অনুৰোধ কৰিছো কাৰণ আপোনালোকৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকৰ লগত প্ৰশ্ন উত্থাপন কৰিছে বা আপোনালোকক অনুৰোধ কৰিছে অতি সোনকালে এখন সংবাদ মেল দি সেই সংবাদ মেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পৰা যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি উত্তৰ বিচাৰক আৰু অন্যথা আপোনালোকৰ যিখিনি পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচী সেইখিনি ঘোষণা কৰক সেয়ে তেখেতসকলে আশাৰে বাট চাই আছে আৰু আজিৰ ভিডিঅ'টো চাই নিশ্চয়কৈ আপোনালোকে এইখিনি জনাব বুলি আশা ৰাখিলো আৰু ইয়াৰ পাছত যিখিনি আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত গ্ৰহণ কৰাও আপোনালোকে সেই সংবাদ মেলত আপোনাৰ ঘোষণা কৰিবৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক অনুৰোধ জনাইছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু টিউটৰৰ সমস্যাটো সেই সমস্যাটোত যদি আমি নিজেই যদি ভুক্তভোগী হৈ বহি থাকো তেনেহলে নিশ্চয়কৈ চৰকাৰে গুৰুত্ব নিদিব অলৰেডি চৰকাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বিভিন্ন ধৰণে হয়তো আপোনাৰ অৱহেলা কৰি আহিছে কাৰণ বহুতবাৰ হয়তো আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্বই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ নিবেদন কৰিছে আৰু আন্দোলন কৰিছে কিন্তু আজিলৈকে সেই কাম সফল হোৱা নাই কিন্তু মাননীয় শিক্ষামন্ত্ৰীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে সেইখিনি কেতিয়াও আমি সহজভাৱে বিশ্বাসত ল'ব পৰা নাই কাৰণ তেখেতৰ প্ৰতিশ্ৰুতি বহুবাৰ পাৰ হৈ গ'ল কিন্তু কোনো এটা প্ৰতিশ্ৰুতি পালন নকৰিলে কাৰণ তেখেতেও কৈছিলে আমাৰ কেন্দ্ৰীয় কমিটি বা আমাৰ ধেমাজি জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে লগ কৰিছিলে তেখেতৰ সমষ্টিত তেখেতৰ ভাগিৰহত তেখেতক কৈছিলো বা তেখেতক অনুৰোধ কৰিছিলো যে আপোনালোকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি কেই তাৰিখে কিমানকৈ বৃদ্ধি হ'ব আৰু সঁচাকৈ বৃদ্ধি হ'বনে বা কোনটো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব সেইখিনি হয়তো মাননীয় শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে 1 অক্টোবৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত যিখিনি কেবিনেট হ'ব সেই কেবিনেটত আপোনালোকৰ সমস্যাখিনিৰ বিষয়ে উত্থাপন হ'ব তাতেই সিদ্ধান্ত গ্ৰহণ কৰিব আপোনালোকৰ কাৰণে ভাল খবৰ আপোনালোকৰ 100% দৰমহা বৃদ্ধি হোৱাটো খাটাং এই বুলি তেখেতসকলে দি খোৱাৰ পাছতো কিন্তু আজি 10 অক্টোবৰ পাৰ হ'ল কিন্তু আজিলৈকে কোনো এটা চৰকাৰী ৱেবছাইটত বা চৰকাৰী এই আপোনাৰ বিভাগত কোনো এটা টিউটৰৰ বাবে কোনো এখন অৰ্ডাৰ নোলোৱাটো খুবেই এটা ৰহস্যজনক হৈ পৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেয়েহে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাইছে আপোনালোকে এখন গুৰুত্বপূৰ্ণ সংবাদ মেল দি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে অন্য নহলেও যিখিনি দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 1 অক্টোবৰৰ পৰা বৃদ্ধি হোৱাৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী নিজ মুখেৰে কৈছিলে সেইখিনি আপোনালোকে তেখেতসকলক শুনাই আকৌ আপোনালোকে যেন প্ৰতিবাদ কৰক বা আপোনালোকে সংবাদ মেল দি তেখেতসকলক জনাওক মনত পেলাই দিয়ক মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আপোনালোকে এইবিলাক প্ৰতিশ্ৰুতি দিছিল আপোনালোকে এইখিনি কাম কৰক কাৰণ অন্য সকলো বিভাগৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ল অন্য সকলো নিযুক্তি বা অন্যান্য ফলাফলৰ ৰিজাল্ট অলৰেডি ভালকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে দি আছে এই সকলোবিলাক দিয়াৰ পাছত কেৱল টিউটৰ ছাৰ বাইদেউসকলৰ মাজতে কিয় অন্যায় কৰিছে এই আপোনালোকে চিন্তা কৰক আৰু সেইবাবে আপোনালোকক সাধাৰণ টিউটৰ ছাৰ বাইদেউক অনুৰোধ জনাইছে অতি সোনকালে হয়তো 20 অক্টোবৰৰ আগতে আপোনালোকে এইখিনি সংবাদ মেল দি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আকৌ পুনৰ এবাৰ মনত পেলাই দিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছে আৰু সেয়া আপোনালোকে কৰিব বুলি আশা কৰিলো আৰু নিশ্চয়কৈ প্ৰতিগৰাকী তীৰ্থগুৰুৱে এটা কথা উপলব্ধি কৰিব লাগিব কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত ল'ব তাত আপোনালোকে সহায় সহযোগিতা আগবঢ়াব লাগিব কাৰণ আপোনালোকৰ সহায় সহযোগিতা আগনবঢ়ালে তেখেতসকলৰ সমস্যা বহুত আহি পৰে আৰ্থিকভাৱেও হওক বা অন্যভাৱেও হওক কাৰণ তেখেতসকলে যদি আন্দোলনৰ সিদ্ধান্ত
সিদ্ধান্ত ঘোষণা কৰে বা আন্দোলন কাৰ্যসূচী হাতত লয় তাত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যদি অংশগ্ৰহণ নকৰে 9000 টিউটৰৰ পৰা যদি আপোনাৰ 2025কৈ টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰে তেতিয়াহ'লে কেনেকৈ এইখিনি আন্দোলন সফল হ'ব আৰু আপোনালোকৰ যিখিনি আৰ্থিক যিখিনি এই অনুদান যিখিনি এখন সন্থা চলিবৰ কাৰণে যিখিনি আৰ্থিক মজবুত হ'ব লাগে সেইখিনি যদি আপোনালোকে সহযোগিতা আগনবঢ়ায় কেনেকৈ তেখেতসকলৰ সেই সংগঠনটো সবল হ'ব বা তেখেতসকলে শক্তিশালীভাৱে কাম কৰি যাব পাৰিব সেইবাবে আপোনালোকে আন্দোলনেই হওক বা আৰ্থিকভাৱেই হওক সাধাৰণ সকলো টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি তেখেতসকলক সহযোগিতা আগবঢ়াওক এতিয়া হয়তো সংবাদ মেল এখন দিবলৈকো তেখেতসকলৰ আৰ্থিক প্ৰয়োজন হয় সেইখিনি হয়তো আপোনালোকে যোগান দিব লাগিব আৰু সেইখিনি আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰি তেখেতসকলক সেইখিনি সহযোগিতা আগবঢ়াওক তেনেহ'লে নিশ্চয়কৈ অতি সোনকালে তেখেতসকলে হয়তো সংবাদ মেল দিব আৰু সেয়া হয়তো 20 অক্টোবৰৰ আগতে মই দিবলৈ আমাৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক অনুৰোধ জনাইছো আৰু তাৰ আগত সংবাদ মেল দি আপোনালোকে এটা সময়সীমা বান্ধি দিয়ক আৰু সেই সময়সীমাৰ উখলি গ'লে আপোনালোকে আকৌ এটা আন্দোলনৰ সিদ্ধান্ত তীব্ৰভাৱে লওক আৰু সেই আন্দোলনত 9000 টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ওলাই আহিব আৰু সেইখিনি তেখেতসকলৰ নিজৰ হৃদয়ত যিখিনি জুই খুৰা জ্বলি আছে সেইখিনি নমাবলৈ যদি তেখেতসকলে বিচাৰে তেনেহ'লে নিশ্চয়কৈ সেই আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব আৰু তাত আপোনালোকৰ জুই জ্বলোৱাৰ যিখিনি হৃদয়ত জ্বলি আছে সেইখিনি আপোনালোকে দেখুৱাব পাৰিব লাগিব তেতিয়াহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে গা লৰিব আৰু আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ চিন্তা কৰিব সেয়েহে আপোনালোকলৈ মই বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছো আৰু আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো যে অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত এটা ভিডিঅ' আপোনালোকক মই আপোনালোকৰ হৈ উপস্থাপন কৰি আহিম মই প্ৰত্যেকটো দিনত কাৰণ কেৱল মই অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন অসমৰ বিভিন্ন বুদ্ধিজীৱীসকলক দৃষ্টিগোচৰ কৰাবৰ কাৰণে সেইখিনি প্ৰচেছ কৰিছো যদি অসমৰ জনসাধাৰণে বা অসমৰ দল সংগঠন অসমৰ আপোনাৰ বুদ্ধিজীৱী সেইখিনি কথা নিশ্চয়কৈ যদি গম পায় তেনেহ'লে তেখেতসকলে কিবা নহয় কিবা এটা আমাৰ সৈতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাব পাৰিব বা তেখেতসকলে ক'ব পাৰিব কাৰণ সেইসকল কৰ্মচাৰী আজিৰ কৰ্মচাৰী নহয় তেখেতসকলে বছৰ বছৰ ধৰি এই হাজাৰ হাজাৰ দুখীয়া ছাত্ৰ ছাত্ৰীক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি যিটো অঞ্চলত চৰকাৰী শিক্ষা অনুষ্ঠান নাছিলে সেই অঞ্চলত তেখেতসকলে ভেঞ্চাৰ শিক্ষা অনুষ্ঠান খুলি ৰাইজৰ সহযোগত তাত তেখেতসকলে নিশ্চয়কৈ ভৱিষ্যতে এটা সংস্থাপন পাম বুলিয়ে তাত তেখেতসকলে নিয়োগ কৰিছিলে বা তাত তেখেতসকলে লাগি আছিলে তেখেতসকলে যিখিনি লাগি থকাৰ সময় সেই মূল্যৱান সময়খিনি তেখেতসকলে তাত দিছে দিয়াৰ প্ৰতিশ্ৰুতিত অসমৰ চৰকাৰে বা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী সেইখিনি বুজি পাই সেই টিউটৰ ছাৰ বাইদেউসকলক সেই যিখিনি মূল্যৱান সময় তেখেতসকলে দিলে সেইখিনিৰ পৰা অসম চৰকাৰ সেইখিনিক তেখেতসকলক ৰিটাৰ্ণ দিব লাগিছিলে কিন্তু তেখেতসকলে যি ধৰণে ৰিটাৰ্ণ দিছে সেইখিনি কেতিয়াও গ্ৰহণযোগ্য নহয় যিটো পদত তেখেতসকলে আছিলে সেই পদবীৰ পৰাও তেখেতসকলক অৱনমিত কৰি সাধাৰণ এটা সামান্য এটা ফাৰিটুকি দি তেখেতসকলৰ দায়িত্বভাৰ সামৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সেইবাবে তেখেতসকলে সেইখিনি কেতিয়াও মানি ল'ব পৰা নাই কাৰণ তেখেতসকলৰ ভৱিষ্যতৰ লগত চিন্তা কৰিব লাগিব তেখেতৰ পৰিয়ালৰ কথা তেখেতসকলে চিন্তা কৰি সেই শিক্ষা অনুষ্ঠানত বা সেই অঞ্চলত বিদ্যালয় নথকা অঞ্চলত শিক্ষা অনুষ্ঠান খুলি তাৰ ল'ৰা ছোৱালীক তেখেতসকলে পাঠদান দি আহিছিলে ভৱিষ্যতে সেই শিক্ষা অনুষ্ঠানতে তাৰ কিবা এটা হ'ব আৰু তাৰ পৰাই তেখেতৰ ল'ৰা ছোৱালীক বা নিজৰ জীৱনৰ যিখিনি আপোনাৰ সা সুবিধা বা অসুবিধা সেইখিনি তাৰ পৰাই তেখেতসকলৰ মেইনটেইন কৰিব পাৰিব বা তেখেতসকলৰ পৰা এই সুবিধা গ্ৰহণ কৰিব পাৰি বুলি তেখেতসকলে সেইখিনি তাত হয়তো খাটি আছিলে বা তাত নিয়োজিত আছিলে কিন্তু সেইখিনি অসম চৰকাৰে আজি তেখেতসকলৰ দিয়াৰ সময়ত যদিহে তেখেতসকলক সেই পদৰ পৰাও যদি অৱনমিত কৰি তেখেতসকলক সামান্য এটা পাৰিটুকি দি কেতিয়াও সেইখিনি গ্ৰহণযোগ্য নহয় সেইবাবেই মই বাৰম্বাৰকৈ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছো আপোনালোকে আমাৰ কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত ল'ব তাত আপোনালোকে অংশগ্ৰহণ কৰক আৰু আপোনালোকৰ সমস্যাখিনি উপস্থাপন কৰক আৰু আপোনালোকৰ যিখিনি সহায় সহযোগিতা সেইখিনি কেন্দ্ৰীয় কমিটিক আগবঢ়াওক নহ'লে তেখেতসকলেও আগবাঢ়ি যোৱাত অসুবিধা হয় বা এটা সন্থা শক্তিশালী হ'বলৈ হ'লে নিশ্চয়কৈ আৰ্থিকৰ কথা আহি পৰে আৰু সেই আৰ্থিক যিখিনি অনুদান সেইখিনি নিশ্চয়কৈ আপোনালোকে টনকিয়াল কৰিব লাগিব আৰু কেন্দ্ৰীয় কমিটিক আপোনালোকে উৎসাহ উদ্দীপনা যোগাব লাগিব তেতিয়াহে তেখেতসকলে সেইখিনি কাম আগুৱাই যোৱাত নিশ্চয়কৈ সফল হ'ব আৰু কেন্দ্ৰীয় কমিটিক আজিৰ ভিডিঅ'ৰ এঠাই অনুৰোধ কৰিম যিহেতু সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ আমাক সুধি আছে কেন্দ্ৰীয় কমিটিয়ে কেতিয়া আপোনাৰ
সংবাদ মেল দিব বা পৰৱৰ্তী পৰ্যায়ৰ যিখিনি কাৰ্যসূচী তেখেতসকলে কি ধৰণে সিদ্ধান্ত লৈছে সেইখিনি কেতিয়া ঘোষণা কৰিব সেইখিনি কেন্দ্ৰীয় কমিটিয়ে যেন অতি সোনকালে আজিৰ ভিডিঅ'টোত যদি আপোনালোকে চাই আছে তেনেহ'লে আপোনালোকে এইখিনি জনাব আৰু নিশ্চয়কৈ 20 অক্টোবৰৰ আগতে আপোনালোকে গুৰুত্বপূৰ্ণ এটা সংবাদ মেল দিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী সাধাৰণ তীৰ্থচাৰ বাইদেউসকলেও আপোনালোকৰ নেতৃত্ববৃন্দৰ লগত যোগাযোগ কৰি তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক আৰু যিখিনি আপোনাৰ সংবাদ মেল দিবৰ কাৰণে যিবিলাক আৰ্থিকৰ যিখিনি প্ৰয়োজন সেইখিনি আপোনালোকে সহায় সহযোগিতা আগবঢ়ি সেইখিনি আগবঢ়াই আপোনালোকে তেখেতসকলক সেইখিনি সুবিধা কৰি দিব তেতিয়া তেখেতসকলে নিশ্চয়কৈ অতি সোনকালে সেইখিনি সংবাদ মেল দিবলৈ সক্ষম হ'ব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাৰ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ সক্ষম হ'ব সেয়েহে প্ৰতি এগৰাকী আমাৰ তীৰ্থ গুৰুক অনুৰোধ জনাইছো আপোনালোকে কেন্দ্ৰীয় কমিটিৰ লগত আজিয়েই যোগাযোগ কৰক তেখেতসকলৰ লগত সহায় সহযোগিতা আগবঢ়াওক আৰু তেখেতসকলে যি ধৰণৰ কাৰ্যসূচী হাতত লৈছে তাত 9000 তীৰ্থচাৰ বাইদেউসকলে অংশগ্ৰহণ কৰক সেয়ে কামনা কৰিছো আৰু আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে নেকি আমাৰ সমস্যাবিলাক অসমৰ জনসাধাৰণে বুজি পায় বা অসমৰ বুদ্ধিজীৱী দল সংগঠনে গম পায় আৰু তেখেতসকলে আমাৰ হৈ এষাৰ মাত মাতিব পাৰে সেয়ে কামনা কৰিলো আৰু ভিডিঅ'টো শেষ কৰিলো আৰু নমস্কাৰ জয় আইকন